उद्धव ठाकरे मुर्दाबाद 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 महाराष्ट्र सरकार मुर्दाबाद 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 महाराष्ट्र सरकार मुर्दाबाद 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 महाराष्ट्र सरकार मुर्दाबाद 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 मुक्ति दियक हिंदू युवा छात्र परिषद जिंदाबाद 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 हिंदू युवा छात्र परिषद जिंदाबाद 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 हिंदू युवा छात्र परिषद जिंदाबाद 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 हाय 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 महाराष्ट्र सरकार हाय 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 महाराष्ट्र सरकार हाय 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 सोनिया गांधी हाय 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 उद्धव ठाकरे हाय 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 নয় চক এটা কথা আজি স্পষ্টভাৱে আমি সকলোৱে দেখা পাই আছোঁ এজন অসমীয়া হিচাপে প্ৰথম কথা হ'ল অৰ্ণৱ গোস্বামী এজন অসমীয়া আজি অসমীয়াৰ পৰা অত্যাচাৰ কৰিছে আৰু সেইটো কাৰণে আমি ধিক্কাৰ দিছোঁ প্ৰথম অৱস্থাতে অসমীয়া হিচাপে যে অৰ্ণৱ গোস্বামীক অতি শীঘ্ৰে মুক্তি দিয়ক আৰু দ্বিতীয়তে মহাৰাষ্ট্ৰ চৰকাৰ মুৰ্দাবাদ উদ্ধৱ ঠাকৰে মুৰ্দাবাদ উদ্ধৱ ঠাকৰে কাপুৰুষ আৰু আমি কি ক'ম তাৰ ওপৰত তেওঁ এজন সাংবাদিক আমি সকলোৱে জানো যে সাংবাদিক এজন হৈছে চতুৰ্থ স্তম্ভ বুলি কওঁ আৰু সেইটো বাক স্বাধীনতা আছে তেওঁ যিকোনো কথা কোৱাৰ কিন্তু সেই বুলি তেওঁ পুৰণা দুটামান কেছত যিবোৰ তেওঁ যাবই নালাগে উগ্ৰপন্থী লিখাকে তেখেত এৰেষ্ট কৰিছে আজি আমি কাৰ্যসূচী প্ৰতিমূৰ্তি ডাক কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ যিহেতু মানে কি হ'ল আমাৰ অসমৰ সন্তান যি অৰ্ণৱ গোস্বামীক যি মহাৰাষ্ট্ৰ চৰকাৰে যি অৰ্ণৱ গোস্বামীৰ ওপৰত যি নিম্ৰভাৱে তেওঁক ঘৰৰ পৰা চুচৰাই কৰি লৈ গৈছে এইটো কাৰণে আমি এই মহাৰাষ্ট্ৰ চৰকাৰক আমি ধিক্কাৰ দিছোঁ এইটো কাৰণে যে এজন সাংবাদিক চতুৰ্থ স্তম্ভ আমাৰ জ্যেষ্ঠ সাংবাদিক শ্ৰী অৰ্ণৱ গোস্বামীক যিহেতু নিম্ৰভাৱে প্ৰহাৰ কৰি তেওঁলোকে মহাৰাষ্ট্ৰ চৰকাৰে তেওঁক লৈ গৈছে নি জেল প্ৰেৰণলৈ সাজু কৰিছে যিহেতু আমি আজি এই হিন্দু যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ লগতে আৰু আঞ্চলিক সমিতি আমাৰ লগত আছে আজি আমি তেওঁলোকক এইটো কাৰণে ধিক্কাৰ দিছোঁ যে অতি সোনকালে আমাৰ অৰ্ণৱ গোস্বামী ডাঙৰীয়াক বিনা চৰ্তে আমাৰ মুক্তি কৰি দিব লাগে ND24